সৰস্বতী পূজাৰ দিনাখনে আমাৰ বন্ধুৰ যাত্ৰাৰ লগত সৰস্বতীক চাব গ'লোঁ আৰু আমাৰ এই তিনিটা বন্ধু একেলগে এখন বাছতে উঠি আমি গ'লোঁ। বাৰু গোটেইখিনি ভ্লগ আপোনালোকে নক'ব পাৰে কাৰণ শ্বৰ্ট ভ্লগ হয়। প্ৰথমে আমি বাছত উঠি গ'লোঁ আমাৰ কলেজলৈ যোৱাৰ পিছত আকৌ প্ৰথমে আমি সোমালোঁ শৰাইঘাট কলেজ, যোনখন চাংখাৰী। আৰু শৰাইঘাট কলেজখন যোৱাৰ পিছতে তাত চলি আছিল এক্সপ' বাণিজ্য মেলা চলি আছিল আৰু বাণিজ্য মেলা অলপ চালোঁ যে বস্তুৰ দামবোৰ কেনেকুৱা কি ধৰণৰ বস্তু। আৰু এক্সপ'ত সোমাই আহি যে সিদিপে এইফালে বাচন চাই আছে, তাক বাচন লাগে নেকি সোধাত সি অলপ খং কৰিলে বাৰু। তাৰপিছত সোমাই গ'লোঁ আমি এখন ফুটবল ষ্টেডিয়ামত, তাত মানে খেলা চলি আছিল সিদিনাখন। বাৰু ফুটবলনো কি চাম, ফুটবলৰ পৰা আহি ডাইৰেক্ট পিকেচিত সোমালোঁ আৰু পিকেচিত আহি দেখিলোঁ যে ভিক্টৰ দাসক ওচৰৰ পৰা লগ পাই খুব বেছি ভাল লাগিল। কিন্তু মানুহবোৰো বহুত বেছি আগুৰি ধৰিছিল বাবে ভিক্টৰ দাসক লগ নোপোৱা হ'ল। বাৰু পিছত ভিক্টৰ দাসক ভালকৈ লগ পালোঁ। বহুদিনৰ আশা এটা সম্পূৰ্ণ হ'ল ভিক্টৰ দাসক লগ পোৱা। আৰু সকলোৱে এখন চেল্ফি তুলিলে। যদি চৰ্চটো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব।